না আমি দিল্লীত মই যেতিয়া পাৰ্লিমেণ্টত আছিলো বাৰ এই কথাটো আমি দিল্লীত এইটো উৎপাদন কৰিছো, অসম চৰকাৰৰ লগত কৰিছো, ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবী মই বাৰ দিছো। এইটো আৰু কোনো অসমৰ সংসদে দিয়াই নাই, এইসকলৰ কোনো চিন্তাই নাই। এনে মাইনৰিটিৰ মানুহ মৰি আছে, লোৱাৰ আছামৰ মানুহ মৰি আছে, উজনি অসমে আমি শুনি আছো চৰকাৰে সব MLA তাত গৈ লামাই দিছে, মন্ত্ৰী লামাই দিছে, আমাৰ ইয়াত কোনো মানুহ দিয়া নাই। এইটো বড় দুঃখৰ কথা। আমি চিফ মিনিষ্টাৰক মই আবেদন কৰিছো আপোনালোকৰ মাধ্যমে, আপোনালোকে ইয়াতো ইনচাৰ্জ মন্ত্ৰীসকলে পাঠাওক, এইসকলে আহক, আহি এই গৰীব মানুহবিলাকৰ খবৰ লওক।